নমো বুদ্ধায়। আজি আমি ভগৱান বুদ্ধৰ সদ্ধম্ম প্ৰথম অংগ শিলৰ ওপৰত বিস্তৃত আকাৰত বৰ্ণনা কৰিব লৈছোঁ। সাধু সাধু সাধু। নমো তাস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধাস্সা। নমো তাস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধাস্সা। নমো তাস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধাস্সা। শীলেন সুগতি নিয়ন্তি শীলেন ভোগ সম্পদা। শীলেন নিবৃত্তি নিয়ন্তি তস্মা শীলং বিশুদ্ধয়ে। শীল পালন কৰিলে আমি সুগতি প্ৰাপ্ত হয়। সংসাৰত যিমান সুখ শান্তি আনন্দ নাম কীৰ্তি প্ৰশংসা ৰিছপেক্ট শীল পালন কৰিলেহি পায়। শীল পালন কৰিলে আমি চব দুখৰ পৰা মুক্তি হৈ নিৰ্বাণ লাভ কৰিব পাৰিম। শীলৰ যোগেদি আমাৰ মনটো চফা কৰিব পাৰে। এইটো কাৰণে আমাৰ বুদ্ধিষ্ট কালচাৰত যিকোনো ডাঙৰ বা সৰু ধৰ্মৰ প্ৰগ্ৰাম কৰা সময় আমি শীলৰ লগতে আৰম্ভ কৰোঁ, যাতে ধৰ্মৰ প্ৰগ্ৰামৰ সময়ত সবৰ মনটো পিয়ৰ হৈ থাকে। শীল কেনেকুৱা লয় আৰু তাৰ অৰ্থটো চাম। প্ৰথমে ভান্তে পৰা উপাসক আৰু উপাসিকাহঁত ৰিকুৱেষ্ট কৰে ত্ৰিশৰণ লগতে পঞ্চশীল দিবলৈ। যেনে অকাশা আহং বন্তে তিসৰণেন সদ্দিং পঞ্চশীলং ধম্মং য়াচামি অনুগ্ৰহং কত্বা শীলং দেথা মে ভান্তে। এই মিনিংটো হ'ল ভান্তেজী ত্ৰিশৰণৰ লগত পঞ্চশীল কৰুণাৰে আমাক দিয়ক বুলি 3 বাৰ কোৱা হয়। তাৰপিছতে ভান্তেজী কয় য়াং মহাং ৱদামি তং ৱদেথা। মই যেনেকুৱা কম তোমালোকে তাৰ পিছে পিছে কোৱা। বুদ্ধং শৰণং গচ্ছামি ধম্মং শৰণং গচ্ছামি সংঘং শৰণং গচ্ছামি দ্বিতীয়ম্পি তৃতীয়ম্পি। বুদ্ধং শৰণং গচ্ছামি মিনিংটো হ'ল মই বুদ্ধৰ শৰণ ল'বলৈ গৈ আছোঁ। ধম্মং শৰণং গচ্ছামি মই ধৰ্মৰ শৰণ ল'বলৈ গৈ আছোঁ। সংঘং শৰণং গচ্ছামি মই সংঘৰ শৰণ ল'বলৈ গৈ আছোঁ বুলি 3 বাৰ কয়। এতিয়া ত্ৰিশৰণটো লৈ কমপ্লিট হৈ গ'ল। কিলে আমি ত্ৰিশৰণ ল'ব লাগে বা শৰণত যাব লাগে? ত্ৰিশৰণ গ্ৰহণ কৰিলে আমাৰ কি লাভ হ'ব? ত্ৰিশৰণৰ মহত্বটো কি? এইটোকে ভালকৈ বুজিবলৈ এটা উদাহৰণ ৰূপতে চাম। এখন গাঁৱৰ এজন মানুহৰ এটা বহুত ভয়ানক বেমাৰ হৈছিলে। এই সংসাৰখনত যিমানেই বেমাৰ আছে আৰু যিসকলৰ বেমাৰ হৈছে সকলোৱে ডক্তৰৰ চিকিৎসাৰ বা পৰামৰ্শ ল'বই লাগে। ঠিক এইদৰে সেই বেমাৰী মানুহজনো পৰামৰ্শ ল'বলৈ ডক্তৰৰ ওচৰ ফালে গ'ল। ডক্তৰজনেও বহুত মৰমেৰে আগ্ৰহেৰে আৰু কৰুণা ভাৱেৰে তেওঁ চিকিৎসা কৰিবলৈ ধৰিলে। তেওঁ জানিব বিচাৰিলে যে মানুহজনৰ হৈছে কি, আৰু অৱশেষত ডক্তৰজনে ধৰি পেলালে যে মানুহজনৰ ভয়ানক এটা বেমাৰ হৈছে আৰু মানুহজনৰ তেওঁৰ বেমাৰ ঠিক কৰিবলৈ মেডিচিনৰ প্ৰেছক্ৰিপশ্যন লিখি দিলে। বেমাৰী মানুহজনে ডক্তৰৰ ব্যৱহাৰক দেখি তেওঁৰ ওপৰত বহুত শ্ৰদ্ধা জাগিল
যিহেতু ডক্টৰজনে তেওঁক ইমান ভালদৰে ব্যৱহাৰ কৰিলে যে তেওঁৰ প্ৰেছক্ৰিপশ্যনখন লৈ ফাৰ্মাচী যাবলৈ পাহৰি পেলালে। মেডিচিন কিনিবলৈ পাহৰি গ'ল ঘৰলৈ আৰু ৰাওনা হ'ল। মেডিকেলৰ পৰা ওলোৱাৰ পাছত তেওঁ ঘৰ পোৱালৈকে কেৱল ডক্টৰজনী কথা ইমানেই প্ৰচাৰ কৰি গ'ল যে তেওঁৰ নিজৰ মূল উদ্দেশ্য কি পাহৰি থাকিলে। তেওঁৰ মেডিকেল পৰা আহোঁতে ডক্টৰৰ ফটো এখন লৈ আহিছিল। ঘৰ আহি পোৱা পাছত তেওঁৰ ঘৰত এটা কোণত ধুনীয়াকৈ ডক্টৰৰ ফটো আৰু প্ৰেছক্ৰিপশ্যনখন লগাই থ'লে আৰু ৰাতিপুৱা ধূপ মম ফুল দি শ্ৰদ্ধাৰে পূজা কৰিবলৈ ধৰিলে আৰু বেমাৰটো যাতে সোনকালে ভাল হওক বুলি প্ৰাৰ্থনা কৰিবলৈ ল'লে আৰু ডক্টৰজনৰ গুণটো লৈ প্ৰেয়াৰটো কৰি থাকে। কিন্তু কোনো ধৰণৰ মেডিচিন তেওঁৰ নাখালে। মেডিচিন নোখোৱাৰ ফলত তেওঁৰ বেমাৰ দিন দিনে বাঢ়িবলৈ ধৰিলে আৰু কেইটামান সপ্তাহৰ পাছত বেমাৰী মানুহজনক মৰি থাকিলে। কেইমান মাহৰ পাছত একেখন গাঁৱতে বেলেগ এজন মানুহৰো ঠিক সেইদৰে বেমাৰ হ'ল। একে বেমাৰ এজন মানুহ সেই একেজন ডক্টৰৰ ওচৰলৈ গ'ল। ঠিক আগৰ ব্যক্তিজনৰ দৰে এইবোৰো ডক্টৰজনে মানুহজনক অতি মৰমেৰে কৰুণা ভাৱেৰে তেওঁক চিকিৎসা কৰিবলৈ ধৰিলে। এই দ্বিতীয় মানুহজন প্ৰথমজনতকৈ অলপমান জ্ঞানী আছিল। তেওঁৰ ডক্টৰৰ পৰামৰ্শ দিয়াৰ দৰে ফাৰ্মাচী গৈ মেডিচিনখিনি আনিলে আৰু যিহেতু তেওঁৰ ডক্টৰৰ ব্যৱহাৰ ভাল লাগি শ্ৰদ্ধা উৎপন্ন হ'ল, তেওঁৰ অহা সময়ত ডক্টৰ এখন ফটো তুলি লৈ আহিল আৰু ঠিক আগৰজনৰ দৰে তেওঁৰ ডক্টৰৰ ফটো তেওঁৰ দিয়াৰ মেডিচিন আৰু প্ৰেছক্ৰিপশ্যন সহ ধুনীয়াকৈ সজাই ল'লে আৰু ৰাতিপুৱা গধূলি ফুল ধূপ আগৰবত্তি জ্বলাই ডক্টৰৰ গুণ গান পাঠ কৰিবলৈ ল'লে আৰু ৰাতিপুৱা গধূলি সদায় পাঠ কৰিবলৈ ল'লে। তেওঁ কিন্তু মেডিচিন নাখালে আৰু দিন ৰাত কেৱল ডক্টৰৰ গুণ গানটো গাই পূজা পাঠ কৰি থাকিলে আৰু লগতে তেওঁ পাঠ কৰে কি ৰাতিপুৱা এটা দৰৱ, দুপৰীয়া এটা দৰৱ আৰু ৰাতি এটা দৰৱ বুলি পাঠ কৰি থাকে, পূজা কৰি থাকে। কিন্তু দৰৱটো নাখালে। দৰৱ নোখোৱাৰ ফলত দিনক দিন তেওঁৰ বেমাৰটো বাঢ়ি গ'ল আৰু এদিন তেওঁৰ মৰি থাকিলে। কিমান মাহৰ পাছত একেখন গাঁৱৰ মানুহ এইজনৰ আকৌ একে বেমাৰ হ'ল। কিন্তু এই মানুহজন আগৰ দুইজন ব্যক্তিতকৈ বুদ্ধি আছিল আৰু জ্ঞানী আছিল। ঠিক আগৰ মানুহৰ দৰে এইজন মানুহ ডক্টৰৰ পৰামৰ্শ ল'বলৈ তেওঁৰ ওচৰতে গ'ল আৰু ডক্টৰ আন দুজনৰ পৰামৰ্শ দিয়াৰ দৰে এইজন বেমাৰী মানুহকেও অতি মৰমেৰে আৰু কৰুণা ভাৱেৰে চিকিৎসা কৰিলে। যিহেতু এইজন মানুহ জ্ঞানী আছিল
তেওঁ ফাৰ্মাচীতে গ'ল, মেডিচিনো কিনিলে আৰু ডক্তৰ পৰামৰ্শ দিয়াৰ দৰে হস্পিটালত এডমিটো হ'ল। তেওঁৰ নিজৰ চিকিৎসাৰ বাবে নাৰ্ছ, ডক্তৰ সকলোৰে ওচৰত নিজক সমৰ্পণ কৰি দিলে। তেওঁ সময়ে সময়ে দৰৱবোৰ খাবলৈ ল'লে আৰু নাৰ্ছ, ডক্তৰ কোৱাৰ দৰে তেওঁৰ সকলোৰ কথা শুনিলে আৰু লাহে লাহে এইদৰে তেওঁৰ বেমাৰীটো ভাল হৈ আহিবলৈ ধৰিলে। আৰু এদিন তেওঁৰ বেমাৰটো ভাল হৈ গ'ল আৰু তেওঁৰ সুস্থ হৈ গ'ল। ঠিক এনেকুৱা সংসাৰত যিমান প্ৰাণী আছে, চব বেমাৰী হয়, চব ৰোগী হয়। সেইকাৰণে আমি ভগৱান বুদ্ধ, ধম্ম আৰু সংঘৰ শৰণ ল'ব লাগে। কিয় ল'ব লাগে? কাৰণ ভগৱান এজন ডক্তৰ প্ৰতীক হয়। ভগৱান বুদ্ধৰ ধম্ম ডক্তৰৰ মেডিচিন প্ৰতীক হয়। ভগৱান বুদ্ধৰ সংঘৰ ডক্তৰৰ নাৰ্ছৰ প্ৰতীক হয়। যিকোনো ব্যক্তি ভগৱান বুদ্ধৰ পৰামৰ্শৰ অনুসাৰ, সংঘৰ নেতৃত্বৰ অনুসাৰ যদি ধম্মক পালন কৰে, ধম্মক নিজৰ জীৱনত উন্নতি কৰে, তেতিয়া চব বেমাৰ ঠিক হৈ যায়, চব দুখৰ পৰা মুক্তি হয়, নিৰ্বাণৰ নিচিনা পৰম সুখ প্ৰাপ্তি হ'ব। আৰু বেমাৰ মানে কি? বেমাৰ মানে লোভ। লোভ এটা ভয়ানক বেমাৰ। দ্বেষ অথবা খং এইটো ভয়ানক বেমাৰ। মোহ এইটো ভয়ানক বেমাৰ। মান, গমন বা অহংকাৰ এইটো বহুত ভয়ানক বেমাৰ। যোনে ভগৱান বুদ্ধৰ, ধম্মৰ আৰু সংঘৰ শৰণত সঁচাকৈ যায় আৰু যোনে শৰণ লয়, সেই ব্যক্তি চব দুখৰ পৰা মুক্তি হয়, চব বেমাৰৰ পৰা মুক্তি হয় আৰু নিৰ্বাণৰ পৰম সুখ লাভ কৰে। আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে যদি ত্ৰিশৰণ গ্ৰহণ কৰিলে চব দুখৰ পৰা মুক্তি হয়, নিৰ্বাণ প্ৰাপ্ত হ'ব পাৰে, তো এক্সট্ৰা পঞ্চশীল কিয় দিছে? আপুনি যেতিয়া বেমাৰ হয়, ডক্তৰ ওচৰলৈ যোৱা। ডক্তৰ চেক কৰি আপোনাৰ বেমাৰ অনুসাৰ মেডিচিন লিখি দিয়ে, লগতে এডভাইচো দি পঠায়। এডভাইচটো কি? আপোনাৰ বেমাৰ যদি চুগাৰ বেমাৰ হয়, তো ডক্তৰ মিঠা বস্তু খাবলৈ মানা কৰে। যদি খায়, মেডিচিন কাম নকৰিব। বেমাৰৰ অনুসাৰ ডক্তৰ এডভাইচটো দিয়ে। ঠিক তেনেকুৱা শীলটো এডভাইচ নিচিনা হয়। শীল পালন কৰিলে ধৰ্মৰ ৰাস্তাতে আগবাঢ়ি যাব পাৰে। সেইটো কাৰণে ত্ৰিশৰণৰ লগতে পঞ্চশীলটো লোৱা হয়। এই পঞ্চশীলত কি কি আছে আমি চাবলৈ যাম। প্ৰথম শীলটো প্ৰাণী হত্যাৰ পৰা আঁতৰি থাকিব লাগে। ছেকেণ্ডটো চুৰিৰ পৰা আঁতৰি থাকিব লাগে। 3 নম্বৰটো ব্যভিচাৰৰ পৰা বা ছেক্সুৱেল মিছকণ্ডাক্টৰ পৰা আঁতৰি থাকিব লাগে, দূৰ থাকিব লাগে। মিছা কথা, চুগলি, গালি, শপনি, ধমকিৰ পৰা আঁতৰি দূৰত থাকিব লাগে। নিচাৰ পৰা আঁতৰি থাকিব লাগে, দূৰ থাকিব লাগে। প্ৰাণী হত্যাৰ জাগাত মৈত্ৰী, আহিংসা, প্ৰেম কৰিব লাগে। চুৰি কৰা জাগাত সহায়, মদত, দান কৰিব লাগে। ব্যভিচাৰ কৰাৰ জাগাত या ছেক্সুৱেল মিছকণ্ডাক্ট কৰাৰ জাগাত সন্মান কৰিব লাগে। মিছা কথা নকৈ সঁচা কথা ক'ব লাগে। নিচা বস্তু খাব নালাগে।
কাৰণ নিচা বস্তু খালে প্ৰথম 4টা শিল ভংগ হয়। এইটো বুজিবলৈ এটা চুটি কাহিনী কওঁ চাম। এটা সময়ত এজন ঋষি মুনি আছিল। সেই ঋষি মুনি নিজৰ জীৱনত বহুত বছৰ ধৰি ব্ৰহ্মচাৰী পালন কৰিছিল আৰু মনত মৈত্ৰী বঢ়াইছিল। এই ব্ৰহ্মচাৰী আৰু মৈত্ৰী গুণটো বঢ়াবলৈ তেখেতক বহুত দিন, সপ্তাহ, মাহ আৰু বছৰ ধৰি চেষ্টা কৰিব লগা হৈছিল। কিন্তু সেই ঋষি মুনিৰ দেশত ৰজা ভাল নাছিল, দুৰ্বল আছিল। ৰজাই শিল পালন কৰা মানুহক বেয়া পাইছিল আৰু সিহঁতৰ ওপৰত অত্যাচাৰ কৰিছিল। এদিন ৰজাই সেই ঋষি মুনি শিলবান হোৱা বুলি গম পালে যে ঋষি মুনিজনে ব্ৰহ্মচাৰী পালন কৰি মৈত্ৰী বঢ়াই প্ৰাণী হত্যাৰ পৰা আঁতৰত থাকে। ৰজাই এই ঋষি মুনিজনৰ ধ্যান ভংগ কৰিবলৈ সিদ্ধান্ত ল'লে। নিজৰ মিনিষ্টাৰ আৰু এডভাইজাৰ অনুসৰি 3টা উপহাৰৰ ভিতৰত এটা উপহাৰ ল'বই লাগিব বুলি ঋষি মুনিজনক ক'লে। উপহাৰটো হ'ল 1 নম্বৰ ছোৱালী। ছোৱালী ল'লে তাইক বিয়া পাতিব লাগিব। 2 নম্বৰ ছাগলী। ছাগলী ল'লে ছাগলী কাটি হত্যা কৰিব লাগিব। 3 নম্বৰটো হ'ল নিচা বা মদ পানী। মদ পানী ল'লে খাব লাগিব। ঋষি মুনিজনে ভাবিলে যে যদি তেওঁ ছোৱালী লয় তেওঁৰ ব্ৰহ্মচাৰী শীল ভংগ হ'ব আৰু যদি ছাগলী লয় তেওঁ প্ৰাণী হত্যা কৰিব লাগিব আৰু প্ৰথম শীল ভংগ হ'ব। সেইকাৰণে ভাবিলে যে 3 নম্বৰ মদ পানী লৈ অলপ খাই নিজৰ কুটিত শুই থাকিব পাৰে। একো শীল ভংগ নহ'ব। কিন্তু ঋষি মুনিজনে গম পোৱা নাছিল যে নিচা বস্তু কিমান ভয়ানক, কিমান লোকচান কৰিব পাৰে। তেখেত মদটো লৈ ঠিক ঠাক খাই ল'লে আৰু বেছি নিচা হৈ গ'ল। এইটো অৱস্থাত ঋষি মুনিজনে ছোৱালীজনীক ধৰি নিজৰ ব্ৰহ্মচাৰী শীল ভংগ কৰিলে আৰু ছাগলীক ধৰি কাটি মাৰি পেলালে, তাৰ মানে প্ৰাণী হত্যা কৰিলে। চোৱা, নিচা বস্তু কিমান ভয়ানক, কিমান লোকচান কৰিব পাৰে। আমি ভাবোঁ নিচা বস্তু মদ পানী খালে কি হ'ব, কি বেয়াটো হ'ল। এই কাহিনীটোৰ পৰা জানিব পাৰোঁ যে নিচা বস্তু আমাৰ জীৱনৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে আৰু আমাৰ সমাজৰ কাৰণে বহুত ভয়ানক হ'ব পাৰে। সেইকাৰণে আমি নিচা বস্তুৰ পৰা দূৰত থাকিব লাগে। জীৱনত কেতিয়াও নিচা বস্তু ল'ব নালাগে। শীল পালন কৰিলে আমাৰ 5 প্ৰকাৰ লাভ হয়। শীল পালন নকৰিলে আমাৰ 5 প্ৰকাৰৰ লোকচান হয়। এইটোকে জানিব আমি নেক্সট ধম্মা দেশনাতে। আজি ধম্মা দেশনাটো ইমানেই কৈখিনি আমি সমাপ্ত কৰিম ব্লেছিং গাথাৰ লগতে। ভৱতু সব্ব মংগলং ৰক্ষন্তু সব্ব দেৱতা সব্ব বুদ্ধানুভাৱেন সব্ব ধম্মানুভাৱেন সব্ব সংঘানুভাৱেন সদা সুখী ভৱন্তু নো। সাধু সাধু সাধু।